তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। গতিকে জেলতে যাব লাগিছিল, কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে। বেলেগ ষ্টেটত হ'লেতো জেলত দি দিলেহেঁতেন, কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে। প্ৰথম দাবী হ'ল যে আমবাগানত 30খন বিচনাযুক্ত এখন মডেল হস্পিটাল নিৰ্মাণ কৰিব লাগে। ৰাইজক মই প্ৰতিশ্ৰুতি দিছো, আগষ্ট মাহৰ আগতে ইয়াত মডেল হস্পিটাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব। সো গাইজ, কি খবৰ আপোনালোকৰ? আৰু আজিৰ ব্লগটো টোটেলি এছামিজত হ'ব, কিয়নো আজি আমাৰ মামা আমাৰ CM ছাৰ আহি আছে, হেমন্ত ছাৰ। আৰু ইফালে চাওক, আমাৰ বলখেলা ফিল্ডত প্ৰচুৰ মানুহ ভৰি আছে, একদম পুচা ভৰ্তি হৈ আছে আৰু গাড়ী ঘোড়া আহি আছে। ইফালে বহুত ভিৰ ভাগৰা। ইয়াত মোৰ লগত আছে হাদি ছাৰ, আমাৰ এই বেংকৰ ষ্টাফ, আৰু ইয়াত বিকি। একদম এতিয়া মানে কি অলপ পিছতে আমি তালৈ যাম, মানে ছাৰ অলপ সময় পিছতে একচুৱেলি মানে 1টা বজাত অহাৰ কথা আছিলে, কিন্তু কিবা হয়তো প্ৰব্লেম আছে, বিজি পাৰ্চন হয় ছাৰসকল, তো আহিবলৈ বহুতেই টাইম লাগি গৈ আছে। আৰু আমি এতিয়া যাম, মানুহ প্ৰচুৰ ভিৰ হৈ আছে, বহুত মানুহ আহিছে একদম। এতিয়া আমি ওলাম, বলক যাওঁ সিফালে। আপোনাৰ কেনেকুৱা লাগি আছে আজি? মানে ছাৰ আহি আছে, আমাৰ CM ছাৰ আহি আছে। ভাল লাগিছে, ওচৰৰ পৰা চাব পাৰিম। একদম আমি আজি ডাইৰেক্টলি চাব পাৰিম, যেতিয়া মানে আমি মোবাইলত নিউজত চাইছিলোঁ ছাৰক, আজি ডাইৰেক্ট চাব পাৰিম, হয়নে নহয়? বিক্ৰী কেনেকুৱা লাগি আছে? ভাল লাগিছে একদম। আজি মানে ধামাকা ভিডিঅ'টো হ'ব, আপোনালোকে চাব, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। ব'লা তালৈ যাওঁ। সো গাইজ, আপোনালোকে চাই আছে যে ভিৰ হৈ আছে, একদম প্ৰচণ্ড ভিৰ হৈ আছে ইয়াত। আপুনি চাই লওক, মানুহ ইয়াত মানে সকলো ধৰণৰ আমবাগানৰ পৰা, আমবাগানৰ বাহিৰৰ পৰা প্ৰচুৰ হাজাৰ মানুহ আহিছে, য'ত ইয়াত প্ৰচুৰ ভিৰ হৈ আছে। আৰু ছাৰ অহাৰ বহুতেই লেট হৈ গ'ল, অলপ সময়তে ছাৰ আহিব শুনি পাই আছোঁ। এতিয়া আমি ভিতৰলৈ যাম। ভিতৰত যোৱাৰ পিছত ভিতৰত যিটো কণ্ডিশ্যন হৈ আছে, এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তাত কিমান ভিৰ হৈ আছে। আপোনালোকে অলপ ভিৰটো চাওক, একদম মানে প্ৰচুৰ ভিৰ ইয়াত। আপোনালোকে চাব পাৰে প্ৰচুৰ ভিৰ, ইফালে মানুহ থিয় হৈ আছে, ইফালে মানুহ গেলাৰীত মানুহ বহি আছে। খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল? ইলেকশ্যনৰ সময়ত মই কৈছিলো যে চামগুৰি ইলেকশ্যনৰ পিছতে আমবাগানত আহিম। আজি আমবাগানত আহিলো, আপোনালোক সকলোকে লগ পালো, আৰু সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালো। ঠিক আছে? বিপ্লু জিকিলে হয়নে নহয়? তেলে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া আৰু মণিমাধৱ মহন্ত ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমাৰ কাৰণে সকলোৰে বাবে যোৱা বিগত বিধানসভাৰ উপনিৰ্বাচনৰ ফলাফল অতিকে গুৰুত্বপূৰ্ণ আছিলে।
নিৰ্বাচন হোৱাৰ আগতে মই সকলোকে প্ৰেছত যেতিয়া মোক সোধে যে 5টা সিটৰ কেইটা সিটত আপুনি জিকিব, মই তেখেতসকলক কৈছিলো যে 4টা সিটত জিকিম, কিন্তু এটা সিটত প্ৰতিদ্বন্দ্বিতা হ'ব। সিটটোৰ নাম কোৱা নাছিলো, কিন্তু সকলোৱে বুজিছিলে যে চামুগুৰিক লৈ আমি 50% 50-50 আমি হৈ আছিলো। যেতিয়া নিৰ্বাচন ওচৰ চাপিলে মোক জিতু গোস্বামীয়ে ক'লে যে দাদা এইবাৰ চামুগুৰিত বঁটা বেলেগ, আপুনি ভাল কেণ্ডিডেট দিয়ক, আমি চামুগুৰিত জিকাই লৈ আহিম। কেশৱ মহন্ত ডাঙৰীয়াই মোক কৈছিলে যে চামুগুৰিত পৰিৱেশ ভাল আৰু আমি যদি সকলোৱে মিলি ইলেকশ্যন খেলো আমি ইলেকশ্যনত জিকিম। মোৰ মনত ইমান বিশ্বাস হোৱা নাছিলে, তথাপিতো মই ডিপ্লুৰঞ্জন শৰ্মাক এদিন ফোন কৰি ক'লো যে পাৰ্টিৰ কাৰণে তুমি ইলেকশ্যন হাৰিব ৰেডি হয়নে নহয়? তেতিয়া প্ৰথমতে ডিপ্লুৱে ক'লে যে জীৱনত প্ৰথম ইলেকশ্যন আৰু হাৰিয়ে আৰম্ভ কৰিম নেকি? মই ক'লো ময়ো জীৱনৰ প্ৰথম ইলেকশ্যন হাৰিয়ে আৰম্ভ কৰিছিলো। মোৰ যেতিয়া নিজৰ ইলেকশ্যন হৈছিলে 1996ত, মই প্ৰথম হাৰিছিলো, তাৰ পিছত 25 বছৰ জিকি আছো। গতিকে মই ডিপ্লুৰঞ্জন শৰ্মাক ক'লো যে এবাৰ হাৰি দিয়া, পিছত লাহে লাহে জিকি থাকিবা। তেতিয়া ডিপ্লুৱে মোক ক'লে যে দাদা যদি এইটো পাৰ্টিৰ আদেশ, মই নিশ্চয় চামুগুৰিত ইলেকশ্যন খেলিম। আৰম্ভ হ'ল লাহে লাহে চামুগুৰিৰ ৰাইজে যি ধৰণে আমাক মৰম দেখুৱালে, চেনেহ দেখুৱালে, চামুগুৰি লাহে লাহে আন সমষ্টিক পিছ পেলাই চামুগুৰিয়ে বিজেপি দলক 24,501 ভোটত আমাক বিজয়ী কৰিলে। আৰু এই বিজয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা বৰ্তমান যিটো চামুগুৰিৰ অঞ্চল কলিয়াবৰ বিধানসভা সমষ্টিলৈকে গৈছে, সেই সমষ্টিতে আমি 16,635টা ভোটত আমি লিড লৈছিলো। অৰ্থাৎ এই এৰিয়াটোৱে হ'ল আমবাগান অঞ্চল, আৰু আমবাগান অঞ্চলৰ পৰাই আমি আটাইতকৈ বেছি ভোটত আমি লিড ল'বলৈ সক্ষম হৈছিলো। ইলেকশ্যনৰ মিটিঙত আহোঁতে মই কৈছিলো যে ইলেকশ্যনৰ পিছত মই আমবাগানত আহিম। বহুদিন মোৰ আমবাগানত অহা হোৱা নাই, আৰু আমবাগানত মই নিজে আহি ৰাইজক মোৰ কৃতজ্ঞতা জনাম। মোৰ প্ৰথম আজি চামুগুৰিত ভৰি দিয়ে মই প্ৰথম চামুগুৰিৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এই সমষ্টিটোৰ বিজয় অহংকাৰৰ বিৰুদ্ধে বিজয়। এজন মানুহে কিমান অহংকাৰী হওক, কিন্তু যেতিয়াই অহংকাৰী হৈ আমি গৈ থাকিম, তেতিয়া ওপৰত ঈশ্বৰে হওক, আল্লাই হওক, কোনেও অহংকাৰীক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে। অহংকাৰীৰ পতন যুগে যুগে হৈছে, আৰু এইবাৰো অহংকাৰী ৰকিবুল হুছেইনৰ পতন চামুগুৰিত আমি নিজে সকলোৱে দেখা পালো। এজন মানুহৰ দেউতাকো এটা জেগাৰ পৰা MLA হ'ব, পুতেকো এটা জেগাৰ পৰা MLA হ'ব, নাতিয়েকো একেটা জেগাৰ পৰা MLA হ'ব। চামুগুৰিৰ পৰা কলিয়াবৰলৈ যাওঁতে যাওঁতে আমবাগানৰ ৰাইজে ৰকিবুল হুছেইনক বুজাই দিলে যে আমিও আপোনাৰ অহংকাৰ খতম কৰিব পাৰো, আমিও আপোনাৰ অহংকাৰ নোহোৱা কৰিব পাৰো।
আজি মই বিশ্বাস কৰো যে এই চামুগুৰিৰ নিৰ্বাচনে অসমৰ ৰাজনীতিলৈ এক নতুন পৰিৱৰ্তন আনিলে আৰু 2026ত বিজেপি আৰু এজিপিৰ বিজয় 100% আকৌ এবাৰ নিশ্চিত কৰিলে নে নাই নিশ্চিত কৰিলে নে নাই সঁচাই কৰিছেতো 26ত বিজেপি জিকিব নে নাই লাহে লাহে কৈছে নেকি জিকিব নে নাই বিজেপি জিকিব এজিপি জিকিব নে নাই জিকিব একদম জিকিব বহুত বহুত ধন্যবাদ এই ইলেকশ্যনত আমাক একেবাৰে ওচৰৰ পৰা আমাৰ মন্ত্ৰীসভাৰ পৰা এই ইলেকশ্যনৰ দায়িত্ব ল'বলৈ মই বিমল বৰা ডাঙৰীয়াক অনুৰোধ কৰিছিলো আৰু তেখেতে প্ৰায় এমাহ ডেৰমাহ সময় চামুগুৰিত ইলেকশ্যনৰ বাবে সময় দিছিলে আমাক সকলোকে একত্ৰিত কৰি নিৰ্বাচনটোত আগুৱাই লৈ গৈছিলে মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে বিমল বৰা ডাঙৰীয়াৰ কাৰণে এটা দীঘল হাত চাপৰি আপোনালোকে নিশ্চয় মাৰিব শ্ৰদ্ধা ৰাইজ কামাখ্যাত আছা নিৰ্বাচনে হওক বা ডিপ্লুৰঞ্জন শৰ্মাৰ নিৰ্বাচনে হওক কেশৱ মহন্ত ডাঙৰীয়াই যেতিয়াৰ পৰাই এই অঞ্চলটো কলিয়াবৰলৈকে গৈছে আৰু তাৰ আগৰ পৰা তেখেতে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ বাবে সদায় চিন্তা কৰি আহিছে মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণেও এটা দীঘলীয়া হাত চাপৰি মাৰি দিব আৰু তেখেতক আশীৰ্বাদ কৰিব এই নিৰ্বাচন আমি খেলিম নেখেলিম জিকিম নিজিকিম এজন মানুহে একেবাৰে ওচৰৰ পৰা এই নিৰ্বাচনত নেতৃত্ব দিছিল দিনে ৰাতিয়ে কষ্ট কৰিছিল আৰু সেইজন ব্যক্তিৰে নাম হ'ল বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া মই আপোনালোকক অনুৰোধ কৰিম জিতু গোস্বামী ডাঙৰীয়াৰ কাৰণে আপোনালোকে এটা দীঘলীয়া হাত চাপৰি মাৰি তেখেতক যেন আশীৰ্বাদ কৰে শ্ৰদ্ধা ৰাইজ কেইটামান মাহে হওক বা ডেৰটা বছৰে হওক চামুগুৰি সমষ্টিৰ ৰাইজে ডিপ্লুৰঞ্জন শৰ্মাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে ইয়াৰ পিছত চামুগুৰিৰ কলেবৰ পৰিৱৰ্তন হ'ব নতুন চামুগুৰি হ'ব কিন্তু ৰাইজক আমি কথা দিছো নতুন চামুগুৰিটো ৰকিবুল হুছেইনৰ পৰিয়ালত আমি সকলোৱে লগ লাগি আকৌ পৰাস্ত কৰিম 26তো তেওঁক আকৌ এবাৰ আমি ইলেকশ্যনত হৰুৱাম এই সংকল্প আজিয়ে আমি ইয়াতে গ্ৰহণ কৰিছো মই ডিপ্লুৰঞ্জন শৰ্মাক আজি অভিনন্দন জনাম যে তেখেতে সুন্দৰভাৱে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজৰ মৰম আদৰ আৰু তেখেতে বিপুল ভোটত বিজয়ী হ'ল মই আশা কৰো ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াই কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে লগ লাগি এই বৃহত্তৰ আমবাগান অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিব আৰু মই মুখ্যমন্ত্ৰী হিচাপে ডিপ্লুৰঞ্জন শৰ্মাক সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াম কেশৱ মহন্ত ডাঙৰীয়াক সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়াম শ্ৰদ্ধা ৰাইজ আজি আমবাগানত মই অহাৰ সময়তে স্থানীয় ৰাইজে মোক কেইবাটাও আমবাগানৰ উন্নতিৰ বাবে দাবী উত্থাপন কৰিছে প্ৰথম দাবী হ'ল যে আমবাগানত 30খন বিচনাযুক্ত এখন মডেল হস্পিটাল নিৰ্মাণ কৰিব লাগে ৰাইজক মই প্ৰতিশ্ৰুতি দিছো আগষ্ট মাহৰ আগতে ইয়াত মডেল হস্পিটাল নিৰ্মাণৰ কাম
আৰম্ভ হ'ব এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব বিচাৰিছো। আপোনালোকে আমবাগান বজাৰৰ পূজা বাৰীখন অত্যাধুনিক ৰূপত আপোনালোকে সজাবৰ বাবে মোক অনুৰোধ কৰিছে। মই পূজা বাৰীখনৰ কাৰণে আজিয়ে 50 লাখ টকাৰ অনুদান এটা আজিৰ সভাতে মই আগবঢ়াইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে লাওখোৱা চিকিৎসালয়খনকো মডেল হস্পিটাল নিৰ্মাণ কৰিব কৈছে। মই লাওখোৱা চিকিৎসালয়খনো মডেল হস্পিটাল হিচাপে আপোনালোকক নিৰ্মাণ কৰি দিম। আগষ্ট মাহত 2খন হস্পিটালৰ আধাৰশিলা আৰু নিৰ্মাণ কেশৱ মহন্ত আৰু বিপুল ৰঞ্জন শৰ্মাই আৰম্ভ কৰিব। ইয়াৰ লগতে আমবাগান উচ্চতৰ মাধ্যমিক খেলপথাৰখন অৰ্থাৎ এইখন সুন্দৰ কৰি দিয়াৰ বাবে অনুৰোধ কৰিছে। এই খেলপথাৰখনৰ বাবে মই আজিৰ সভাতে 2 কোটি টকাৰ অনুমোদন এটা ঘোষণা কৰিছো আৰু সুন্দৰভাৱে আমি এই খেলপথাৰখন নিৰ্মাণ কৰি দিম। লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব লাগে। আজিৰ সভাতে মই ঘোষণা কৰিছো লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনত আমি প্ৰথমতে আৰ্ট হিচাপে আমি ইয়াক উচ্চতৰ মাধ্যমিকলৈকে উন্নত কৰি দিম। তাৰ উপৰিও আমাৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আজিৰ সভাতে মই 8 কোটি টকা একেলগে মই ঘোষণা কৰিছো। 8 কোটি টকাৰে সুন্দৰভাৱে ইয়াত নিৰ্মাণ ধুনীয়া হ'ব। লগতে লাওখোৱা স্কুলৰ বাবেও মই 8 কোটি টকা আজিৰ সভাতে মই অনুমোদন কৰিছো। আমবাগানো ধুনীয়া হ'ব, লাওখোৱাও ধুনীয়া হ'ব। 2টা জেগাতে মডেল হস্পিটাল হ'ব আৰু আমি সকলোৱে লগ লাগি উন্নয়নৰ পৰিৱেশলৈ আগুৱাই গৈ থাকিম। বৰ্তমান আমাৰ ৰাজ্যখনত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম চলি আছে। আমাৰ ৰাইজে প্ৰত্যেকটো পুলিং বুথতে গাঁও সভা পাতি ধুনীয়াকৈ যাতে অৰুণোদয় হিতাধিকাৰীসকলক নিৰ্বাচিত কৰি দিয়ে আৰু আমি যিমান পাৰো বেছিকৈ চামগুৰি ৰাইজৰ বাবে অৰুণোদয় আঁচনি দিবৰ বাবে আমি চেষ্টা কৰিম। আজিৰ সভাতে চামগুৰি ৰাইজৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ কোটাৰ পৰা মই অতিৰিক্তকৈ আৰু 2,500 অৰুণোদয় বেলেগ সমষ্টিৰ তুলনাত মই বেছিকৈ এই সমষ্টিৰ ৰাইজৰ বাবে আজিয়ে মই ঘোষণা কৰিছো যাতে মেক্সিমাম পৰিয়ালে আমাৰ ইয়াতে অৰুণোদয় আঁচনি পাব পাৰে। ইয়াৰ উপৰিও যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে। আপোনালোকে চিন্তা নকৰিব, নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই টকাখিনি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব। এতিয়া মই 2টা কথা কৈ সামৰণি মাৰি আমাৰ অসমখন লাহে লাহে পৰিৱৰ্তনৰ ফালে আগবাঢ়িছে।
এদিন আমাৰ অসমখন আছিল অসমীয়া বঙালীৰ মাজত কাজিয়া, হিন্দু মুছলমানৰ মাজত কাজিয়া, জনজাতীয় অসমীয়াৰ মাজত কাজিয়া। আমাৰ অসমখন অশান্তিৰ অসম আছিল। যোৱা 3.5 বছৰত বিজেপিৰ চৰকাৰ অহাৰ পিছৰে পৰা আমি অসমত কোনো সম্প্ৰদায়ৰ মাজত কাজিয়া লাগিব, হুলস্থুল কৰিব কাকো দিয়া নাই। আৰু আজি বঙালী মানুহে হওক, অসমীয়া মানুহে হওক, জনজাতীয় মানুহে হওক, আমি সকলো শান্তিত বাস কৰিছো। কোনেও কাৰো ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। সকলোৰে মাজত মৰম আৰু স্নেহৰ এটা সুন্দৰ পৰিৱেশ আমি নিৰ্মাণ কৰিছো। আজি ৰাতিপুৱা নগাঁৱত আমি স্কুটি বিতৰণ কৰিছিলো, চাইকেল বিতৰণ কৰিছিলো। তেতিয়া মই এটা কথা কৈছিলো যে আগতে যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, পুলিচৰ ৰিজাল্ট দিয়ে, যেতিয়া ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে, দুখীয়া মানুহে ৰিজাল্টৰ খবৰ নলৈছিল। কাৰণ চাকৰি দুখীয়া মানুহৰ ভাগ্যত লিখাই নাছিল। এজন যদি দুখীয়া মানুহ ACS অফিচাৰ হ'ব লাগে, 1 কোটি টকা ঘোষ নিদিলে কোনো ACS হ'ব নোৱাৰিছিলে। চৰকাৰী চাকৰিৰ বাবে হয় ৰকিবুল হুছেইনৰ ঘৰত অহা যোৱা কৰিব লাগিছিলে, নহলে 10 লাখ 15 লাখ টকা ঘোষ দিব লাগিছিলে। পুলিচত ল'ৰা দৌৰে, যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে? মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে? ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে? গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী চাকৰি পায়। এইখন অসম আমি নিৰ্মাণ কৰিছো। আজি ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব যায়, সকলোৱে জানে যে মই যদি পঢ়া শুনা কৰো, মামা আছে, মই টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। এইখন অসমত য'ত কংগ্ৰেছৰ দিনত 1 কোটি টকা ঘোষ লৈছিলে, আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি পায়। যোনে চৰকাৰী চাকৰি নাপায় তাক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে চৰকাৰে সহায় কৰে। আৰু আজি আমাৰ অসমখনত আমি এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিছো। আজিও কংগ্ৰেছৰ ৰাজ্যবিলাকত যাব, চাকৰিৰ কাৰণে 1 কোটি 50 লাখ টকা ঘোষ দিব লাগে। আজি অসমত চৰকাৰী চাকৰি কোনো বাছ বিচাৰ নাই। বোলে ই বঙালী মানুহ, ইয়াক চাকৰি নিদিও, ই হিন্দু মানুহ, তাক চাকৰি নিদিও, ইয়াক ই ট্ৰাইবেল মানুহ, তাক চাকৰি নিদিও। এইবিলাক নিয়ম নাই। আটাইতকৈ পঢ়া শুনা কৰি আজি আমি অসমত চৰকাৰী চাকৰি পাব পাৰো। আৰু যোৱা 3.5 বছৰত এই নিয়মক আমি অসমৰ সমাজ জীৱনত আমি প্ৰতিষ্ঠা কৰিব পাৰিলো। আৰু সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে যেন নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাই, স্কুললৈ পঠিয়াই, কলেজলৈ পঠিয়াই। কাৰণ এতিয়া অসমত টকা পইচাই চাকৰি নিদিয়ে, অকল পঢ়া শুনা কৰি পুলিচত দৌৰি পেলাইহে আমি চৰকাৰী চাকৰি পাব পাৰিম। আৰু সেইকাৰণে মই দুখীয়া ৰাইজক অনুৰোধ কৰিম, আপোনালোকে যেন গাঁৱৰ স্কুলখনত চকু দিয়ে, ল'ৰা ছোৱালীৰ পঢ়া শুনা হয়, আৰু আমি সকলোৱে মিলি এখন নতুন অসম আমি যাতে নিৰ্মাণ কৰিব পাৰো। মই আমবাগানৰ ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাম। আপোনালোকে চামুগুৰিত থাকোঁতে আমাক পদুম ফুলৰ ছবিত ভোট দি ডিপ্লু ৰঞ্জন শৰ্মাক বিজয়ী কৰিলে। 26ৰ ইলেকশ্যনতো কলিয়াবৰ সমষ্টিত আপোনালোকে যাতে
হাজাৰ হাজাৰ ভোটত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰে, তাৰ বাবে মই আজিয়ে আপোনালোকক অনুৰোধ কৰি থৈ গলো। শ্ৰদ্ধাৰ ৰাইজ, যিখিনি মই কথা ঘোষণা কৰিলো, কেশৱ মহন্ত আৰু বিপুল ৰঞ্জন শৰ্মাক মই দায়িত্ব দিলো, যাতে গোটেইখিনি কাম মোৰ পৰা ধুনীয়াকৈ কৰাই আনি ৰাইজৰ বাবে সুন্দৰ কৰি আগবঢ়াই দিয়ে, আৰু অহাবাৰ দুৰ্গা পূজাৰ আগতে ইয়াৰ যাতে দুৰ্গাবাৰী নতুন ৰূপত জনা হৈ যাব পাৰে। ঠিক আছে নহয়? অহাবাৰ দুৰ্গা পূজাৰ আগতে ধুনীয়াকৈ কেশৱ মহন্ত ডাঙৰীয়া, বিপুল ৰঞ্জন শৰ্মাই মিলি দুৰ্গাবাৰী বনাই দিব। পঞ্চমী দিনাখন ইয়াত আহি মই দুৰ্গাবাৰী ফিতা কাটি যাম। হ'বনে নাই? হ'ব। আৰু যদি কৰবাত কেইলাখমান টকা আৰু এক্সট্ৰা লাগে, সেইখিনিও আমি দি দিম। ধুনীয়া আমি মন্দিৰ ইয়াতে কৰি অহাবাৰ দুৰ্গা পূজাৰ চতুৰ্থী বা পঞ্চমী দিনাখন ইয়াতে আহি আমি সকলোৱে মন্দিৰৰ ফিতা কাটিম। হ'ব? চব ঠিক আছে, আৰু একো নাই। আপোনালোক সকলো ভালে থাকক আৰু মোক আশীৰ্বাদ কৰি থাকিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰি থাকিব। আমি যাতে আমাৰ দেশৰ কাৰণে আৰু অসমৰ কাৰণে আমি যাতে এনেকৈ কাম কৰি গৈ থাকিব পাৰো। সকলোকে বহুত আকৌ এবাৰ মই ধন্যবাদ জনালো। আপোনালোকৰ যি মৰম, আপোনালোকৰ আশীৰ্বাদ চামুগুৰিত আমাক যি ধৰণে বিজয়ী কৰিলে, মই জীৱনৰ শেষ মুহূৰ্তলৈও নাপাহৰো। সদায় আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ হৈ থাকিম, সদায় আপোনালোকৰ ওচৰত থাকিম। সেই প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, ভৱেশ কলিতা, অতুল বৰা। আকৌ এবাৰ মোৰ লগত ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি, বন্দে। বহুত ধন্যবাদ। জয় হিন্দ। তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। গতিকে জেলতে যাব লাগিছিল, কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে। বেলেগ ষ্টেটত হ'লেতো জেলত দি দিলেহেঁতেন, কিন্তু অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে। ভূপেন বৰাই হওক, ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয়, তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ 2-3জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে, আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে। কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে, বিজেপিৰ গাতো পৰিব পাৰে। যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে, অমুকত যাম, অমুক ভাঙিম, গেট ভাঙিম। কি কাৰণে নাজানো, আমিও কংগ্ৰেছ কৰিছোঁ। কেতিয়াও পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিকেল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত, আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিকেল পাৰ্টিজৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে, আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে। এয়া সঁচাকৈ এক অভিনৱ দৃশ্য।